Hello everyone, আমি আজি HCF বিষয়ে আলোচনা কৰিম। HCF হৈছে হায়েষ্ট কমন ফেক্টৰ। HCFটো আমি প্ৰাইম ফেক্টৰাইজেশ্যন মেথডটো ব্যৱহাৰ কৰি HCFটো উলিয়াম। এক্সাম্পল 12 আৰু 18ৰ HCFটো উলিয়াম। 12ক আমি এনেদৰে লিখিব পাৰোঁ। আৰু 18ক আমি এনেদৰে লিখিব পাৰিম। এতিয়া 12 আৰু 18ৰ কমন ফেক্টৰটো হ'ব 2 আৰু 3 হ'ব। আৰু 2 into 3ক মাল্টিপ্লাই কৰিলে HCFটো 6 হ'ব। এতিয়া ছেকেণ্ড মেথডটো হ'ব লিষ্টিং ফেক্টৰ মেথড। এইটোৰ সহায়ত আমি HCF উলিয়াম। এক্সাম্পল হিচাপে আমি 16 আৰু 20ক লৈছোঁ HCF উলিয়াবলৈ। এতিয়া আমি লিখিম ফেক্টৰ্ছ অফ 16 1 2 4 8 16। আমি এই ফেক্টৰ্ছখিনি কেনেকৈ উলিয়াইছোঁ এইটো দেখাম। 2 into 16 equal 16 হ'ব। 2 into 8 equal 16 হ'ব। 4 into 4 equal 16 হ'ব। 8 into 2 equal 16 হ'ব। 16 1 equal 16 হ'ব। ইয়াত 1 2 4 8 10 এইকেইটা আমি পালোঁ ফেক্টৰ্ছ হিচাপে। এতিয়া ফেক্টৰ্ছ অফ 20 উলিয়াম। এতিয়া ফেক্টৰ্ছখিনি কেনেকৈ উলিয়াম। 1 into 20 equal 20 1 হ'ব। 2 into 10 equal 20 হ'ব। 2 হ'ব ফেক্টৰ। আৰু 4 into 5 equal 20 হ'ব। 4 হ'ব। Then 5 into 4 equal 20 হ'ব। Then 10 into 2 20 হ'ব। আৰু 20 into 1 equal 20 হ'ব। এতিয়া আমি ফেক্টৰ্ছখিনি পাই গ'লোঁ। এতিয়া 16 আৰু 20 হাইষ্ট কমন ফেক্টৰ হ'ব 4 হ'ব। সেইবাবে HCFটো 4 হ'ব।